নমস্কাৰ ইকক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো দশমান শ্ৰেণীৰ ভূগোলৰ দ্বিতীয় পাঠ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ প্ৰশ্ন উত্তৰ আৰু ইয়াত আমি কি কৰিম প্ৰশ্ন উত্তৰবিলাক লিখিবলৈ চেষ্টা কৰিম যাতে আমি আমাৰ পৰীক্ষাৰ কাৰণে নিজকে তৈয়াৰ কৰিব পাৰো এতিয়া পাঠটো পঢ়োতে তোমালোকৰ মনত আছে যে পৰিৱেশ কাক বোলে পৰিৱেশৰ সমস্যাবিলাক কি কি তো এতিয়া আমি সেইখিনি জ্ঞানকে প্ৰশ্ন উত্তৰ হিচাপে লিখিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো প্ৰথম প্ৰশ্ন কি আছে অতি চমু উত্তৰ দিবলৈ দিছে কি কৰিছে অতি চমু উত্তৰ দিব দিছে আৰু অতি চমু উত্তৰ দিয়াৰ লগে লগে অতি চমু উত্তৰ দিয়ালে প্ৰথম প্ৰশ্ন কি পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা এতিয়া পৰিৱেশ বুলিলে কি বুজায় তো পৰিৱেশ বুলিলে কি বুজায় লিখিব যাওতে আমি কি কৰিব লাগিব আমি পৰিৱেশৰ সাম্যক ধাৰণাটো দিব লাগিব পৰিৱেশৰ সাম্যক ধাৰণাটো দি তাৰ পিছত বাকি কথাখিনি আমি যিখিনি পঢ়িলো সেইখিনি কথা যুগুতাই লৈ পেলাই নিজৰ ভাষাত লিখিব লাগিব পৰিৱেশ শব্দটোৱে বা এনভায়ৰনমেন্ট হতে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় এটা জীৱ বা জীৱৰ চাৰিওফালৰ পৰিৱেশ বা আমি জানো যে আমাৰ চৌপাশৰ পৰিৱেশ অৱস্থাকে কি বুলি কয় পৰিৱেশ বুলি কয় আমাৰ চৌপাশৰ অৱস্থাকে পৰিৱেশ বুলি কয় গতিকে পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় এটো হল আমি পৰিৱেশৰ ধাৰণাটো দিলো চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয় এই উপাদানসমূহক জৈৱিক আৰু অজৈৱিক দুটা ভাগত ভাগ কৰিব পাৰি আকৌ তোমালোকৰ মনত আছে নে জৈৱিক কি যাৰ জীৱ আছে সেইবিলাকক আমি জৈৱিক উপাদান বুলি কম আৰু যাৰ জীৱ নাই সেইবিলাকক আমি অজৈৱিক উপাদান বুলি কম জৈৱিক উপাদানবিলাক কি কি জৈৱিক উপাদান যিমান বিলাক আমাৰ কি হয় গছ গছনি প্ৰাণী এই সকলোবিলাকে জৈৱিক উপাদান আৰু অজৈৱিক হল সূৰ্যৰ তাপ বায়ু পানী এই সকলোবিলাক কি হয় অজৈৱিক আৰু এই জৈৱিক আৰু অজৈৱিক উপাদানবিলাকৰ আন্তঃপ্ৰক্ৰিয়াতে আমাৰ পৰিৱেশটো বৰ্তি থাকে এতিয়া এই জৈৱিক আৰু অজৈৱিক উপাদানৰ পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি হয় গতিকে তোমালোকে পৰিৱেশৰ ধাৰণাটো পালা যে পৰিৱেশ বুলিলে কি বুজা এনেকে লিখাৰ পিছত আমি কি লিখিম যে নিজৰ ভাষাত আৰু অকমান বিস্তৃতভাৱে লিখো ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ চাৰিটা মণ্ডল ভাগ কৰিব পাৰি কি কি স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলক সূচোৱা হয় ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ চাৰিটা মণ্ডলত ভাগ কৰা আছে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্ট অৱস্থাকে বহলভাৱে আমি পৰিৱেশ বুলি কওঁ এবাৰ আমি কি লিখিলো বহলভাৱে পৰিৱেশৰ সংজ্ঞাটো লিখিলো প্ৰখ্যাত ভূগোলবিদ পিটাৰ হেগেটৰ মতে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বোলা হয় গতিকে তোমালোকে গম পালানে পৰিৱেশ কাক বোলে আমি বিশদভাৱে লিখিলো পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান আমি আগৰ প্ৰশ্নত তোমালোকক মনত পেলাই দিলো মই জৈৱ উপাদান কি অজৈৱ উপাদান কি আকৌ সেইখিনিকে আমি যুগুতাই পেলাই লিখিব লাগিব আমি খালি বুজি যদি ভালকে বুজি পাওঁ এই উত্তৰবিলাক লিখিবলৈ সহজ হয় পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান আমি এনেকে লিখিলে লৈ পেলাই জৈৱ উপাদান বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণীবোৰ লগতে আমি মানুহবিলাকো সোমাগতে মানুহ হিচাপে একো যদি মনত নাথাকে মানুহ হ'ব লিখিব পৰা সেইবিলাক কি হ'ব জৈৱ উপাদান অজৈৱ উপাদানবিলাক হ'ব মাটি পানী বায়ু আৰু সকলো জড় বা নিৰ্জীৱ পদাৰ্থ এই সকলোবিলাকে কি হ'ব অজৈৱ উপাদান আৰু এই জৈৱ আৰু অজৈৱ উপাদানবিলাকক লগ লাগিয়ে কি থাকে আমাৰ পৰিৱেশ তন্ত্ৰ
সৃষ্টি হয় আৰু তাৰ লগতে আমি জীয়াই থাকিব পাৰো 3 নম্বৰ প্ৰশ্নটো হৈছে যে স্থলমণ্ডল বুলিলে কি বুজায় তা স্থলমণ্ডল কি শিল বালি মাটি খনিজ পদাৰ্থ পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা উপকূল আদি দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয় আমাৰ যে গোটেই পৃথিৱীখনৰ কি দুটা ডাঙৰ ভাগ আছে এটা আছে স্থলমণ্ডল আৰু এটা আছে জলমণ্ডল যেটো ভাগ কঠিন ভূত্বকৰে গঠিত হেখিনি কি হয় স্থলমণ্ডল আৰু যিখিনি পানীৰে আৱৰা হেখিনি জলমণ্ডল গতিকে আমি কেনেকৈ বৰ্ণনা কৰিছো যে শিল বালি মাটি খনিজ পদাৰ্থ পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা উপকূল আমি গোটেইকেইটা ভূ অৱয়ৱৰ নাম লিখিছো আদিৰে গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয় স্থলমণ্ডলৰ গুণাগুণ তথা সময়ে সময়ে হোৱা ইয়াৰ পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য তিনিটা মণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল নিৰ্ধাৰণ কৰে তাৰ মানে এইটো বাক্য আমি এনেকেও লিখিব পাৰো যে স্থলমণ্ডলত হৈ থকা পৰিৱৰ্তনে পৃথিৱীৰ আন তিনিটা মণ্ডলৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে আমি তেনেকৈ লিখিব পাৰো বা এনেকেও আমি লিখিব পাৰো তোমালোকে যেনেকৈ মনত থাকে তেনেকৈ লিখিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জলমণ্ডল কি বা জলমণ্ডলৰ ভিতৰত কি পৰে তাৰ মানে আমাক ধাৰণাটো কি বিচাৰিছে আমাক জলমণ্ডলৰ ধাৰণাটো বিচাৰিছে তো জলমণ্ডলৰ ধাৰণাটো কি জলমণ্ডল বুলিলে ভূপৃষ্ঠক আৱৰি থকা জলভাগকে বুজায় ভূপৃষ্ঠ প্ৰায় 71% জলমণ্ডলে আগুৰি আছে সাগৰ মহাসাগৰ নদ নদী হ্ৰদ ইত্যাদি জলাশয়বোৰ হৈছে জলমণ্ডল গতিকে ভূপৃষ্ঠত থকা যিমান বিলাক পানীৰ আকাৰ যিমান বিলাক পানী থব পৰা আকৰ আছে পানী আছে গুটেবিলাকে জলমণ্ডলৰ ভিতৰত পৰে হেবিলাক সাগৰ মহাসাগৰ হিচাপে থাকে নদ নদী হিচাপে থাকিব পাৰে হ্ৰদ হিচাপে থাকিব পাৰে বিভিন্ন খাল বিল হিচাপে থাকিব পাৰে এই সকলো বিলাকে কি হৈছে জলাশয় বায়ুমণ্ডল কিহেৰে গঠিত বায়ুমণ্ডল কিহেৰে গঠিত বুলি কোৱাৰ লগে লগে আমি কি কৰিম ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰল বায়ুমণ্ডল কি যে ভূপৃষ্ঠৰ পৰা ওপৰলৈ বিয়পি থকা স্তৰটোৱে হৈছে বায়ুমণ্ডল ইয়াত কি থাকে অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰলটোকে বায়ুমণ্ডল বোলে আমি প্ৰথমতে কি লিখিলো যে আমি খব পাৰো মই এটা বায়ুমণ্ডল শব্দ দি দিয়া নাই কিন্তু তোমালোকে লিখিব পাৰা যে ভূপৃষ্ঠৰ পৰা ওপৰলৈ বিয়পি থকা গেছীয় স্তৰটোকে বায়ুমণ্ডল বোলে তাকেনে লিখি মই লিখিছো ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি থকা এটা গেছীয় তৰল হেয়া হৈছে বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন এই সকলোবিলাক আমি কি দিছো বায়ুমণ্ডলৰ কি গেছ আছে গেছ বিলাকৰ প্ৰধান গেছ বিলাকৰ আমি নাম দি দিলো দিবলৈ কলো যে এই সকলোবোৰ গেছৰে গঠিত গেছীয় তৰলটোৰ নামে হৈছে বায়ুমণ্ডল বহল অৰ্থত ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি গতিকে ভূপৃষ্ঠৰ পৰা কিমানলৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈছে 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশ তন্ত্ৰৰ অন্য তিনিটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল আকৌ সেই একেটা কথাই যে কি হয় আমাৰ গোটেইকেইটা মণ্ডল এইটো আনটোৰ ওপৰত কি হয় ডিপেন্ডেন্ট এটাই আনটোৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে গতিকে এটা মণ্ডলত হোৱা হাল সলনিয়ে বাকীকেইটা মণ্ডলৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিব গতিকে আমি এই মনত ৰাখিব লাগিব এই কথাখিনি গতিকে তোমালোকে বায়ুমণ্ডল কাক বোলে বুজি পালা নহয় এতিয়া আহিলে জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা জীৱমণ্ডলনো কি জীৱমণ্ডল বুলি ক'লে বুজি পাইছা চাগে তোমালোকে কি হ'ব যে জীৱ য'ত জীয়াই থাকে সেই গোটেইখিনি অঞ্চলকে কি বুলি কোৱা হ'ব জীৱমণ্ডল বুলি কোৱা হ'ব আনসাৰটো কেনেকৈ লিখিছো আমি জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি তথা উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহক সামৰি লয় যে পৃথিৱীৰ পৰিৱেশত জীৱ জীয়াই থকা উপস্থিত জীৱ য'ত উপস্থিত আছে তথা উদ্ভিদ আৰু প্ৰাণী থকা গোটেই অঞ্চলবিলাককে সামৰি লৈছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল এই মণ্ডলৰ অন্তৰ্গত ভূপৃষ্ঠ
পৰা কেইমিটাৰমান গভীৰলৈ বায়ুমণ্ডলৰ নিম্ন স্তৰ আৰু সাগৰ মহাসাগৰৰ প্ৰায়ভাগ অংশই জীৱমণ্ডলে সামৰি লয় তাৰ মানে ভূপৃষ্ঠখনত কি আছে ভূপৃষ্ঠখনতো জীৱ আছেই ভূপৃষ্ঠৰ পৰা কেইমিটাৰমান গভীৰলৈ আমি যদি ভূপৃষ্ঠৰ পৰা তললৈ যাওঁ তেতিয়াও আমি কি পাম তাত আমি সৰু সৰু পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি অণুজীৱলৈকে পাম গতিকে ভূপৃষ্ঠৰ পৰা কেইমিটাৰমান গভীৰলৈ বায়ুমণ্ডলৰ নিম্ন স্তৰ মানে ট্ৰপোস্ফিয়াৰলৈকে ট্ৰপোস্ফিয়াৰ বা ষ্ট্ৰেটোস্ফিয়াৰৰ কিছু অংশলৈকে আমি কি পাম সৰু সৰু পোক-পতংগ বা অণুজীৱ পাম গতিকে বায়ুমণ্ডলৰ নিম্ন স্তৰ আৰু সাগৰ মহাসাগৰ প্ৰায় তললৈকে কি থাকে বিভিন্ন ধৰণৰ আমি জীৱ বা প্ৰাণী পাওঁ আৰু এই গোটেইখিনিয়ে কি হৈছে জীৱমণ্ডল তে আমি সহজতে ক'ব পাৰো পৃথিৱীৰ পৃষ্ঠত জীৱ জীয়াই থাকিব পৰা গোটেই অঞ্চলটোকে কি বুলি কোৱা হয় জীৱমণ্ডল বুলি কোৱা হয় পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখিবলৈ দিছে যে আমি বাৰে বাৰে কৈ আহিছো যে পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা চাৰিটা স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল আৰু এইটোৱে আনটোৰ ওপৰত কি নিৰ্ভৰশীল এই নিৰ্ভৰশীলতাটো কেনেকুৱাকে কি সম্পৰ্ক আছে তাকে আমাক লিখিবলৈ দিছে পৰিৱেশৰ স্থলমণ্ডল বায়ুমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদান বা মণ্ডলেৰে গঠিত পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা পৰস্পৰৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে প্ৰকৃততে চাৰিওটা মণ্ডলে নিজৰ প্ৰকৃতি আৰু অস্তিত্বৰ বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল তাৰ মানে দুটাৰ মাজত সম্পৰ্ক আছে আৰু ইটোৱে আনটোৰ ওপৰত কি নিৰ্ভৰশীল এই মণ্ডলসমূহৰ বিভিন্ন উপাদানসমূহৰ মাজত এক নিকটৱৰ্তী জটিল আন্তঃসম্বন্ধ আছে কেনেকৈ আছে আমি উদাহৰণ দিব পাৰো যিকোনো এটা গুৰুত্বপূৰ্ণ মণ্ডলত সংঘটিত হোৱা পৰিৱৰ্তনে পৰিৱেশৰ অন্য তিনিটা মণ্ডলকে প্ৰভাৱিত কৰে এই মণ্ডল কেইটাই কিন্তু এক নিজস্ব বৈশিষ্ট্য কঢ়িয়াই আনে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বায়ুমণ্ডল প্ৰভাৱিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল স্থলমণ্ডল আৰু জীৱমণ্ডলৰ ক্ষতি সাধন হয় ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ স্থলমণ্ডলৰ বহুতো অঞ্চল পানীৰ তলত বুৰ যায় এই কথাখিনি মই তোমালোকে পঢ়ি দিলো কিন্তু তোমালোকে নিজে নিজৰ ভাষাটো যদি বুজি পোৱা তেতিয়া লিখিব পাৰিবা যে যিকোনো এটা গুৰুত্বপূৰ্ণ যে স্থল আমি কেইটা মণ্ডল পালো চাৰিটা মণ্ডল পালো এই চাৰিটা মণ্ডলৰ কি হ'ব পাৰে যে ইটো আনটোৰ লগত কি ওতঃপ্ৰোতভাৱে জড়িত তাৰ উদাহৰণ হ'ব আনকি লিখিব পাৰে যে গোলকীয় উষ্ণতা কিহৰ কাৰণে হয় যেতিয়া আমাৰ বায়ুপৃষ্ঠ গৰম হৈ পৰে বায়ুপৃষ্ঠ গৰম হোৱাৰ লগে লগে কি হয় আমাৰ পৃথিৱী গৰম হয় তো গোলকীয় উষ্ণতা তো বায়ুমণ্ডলত হোৱা এটা কাৰ্য তো সেই বায়ুমণ্ডলত হোৱা কাৰ্যটোৱে আমাৰ স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডল তিনিটাৰে ওপৰত প্ৰভাৱ পেলাইছে আকৌ গোলকীয় উষ্ণতাৰ বাবে ফলত কি হৈছে আমাৰ স্থলমণ্ডলত যিবিলাক অঞ্চল বা জলমণ্ডলত কি হৈছে যিবিলাক অঞ্চলত বছৰ বছৰ ধৰি বৰফ জমা হৈ আছিলে সেই বৰফ বিলাক কি হৈছে গলিবলৈ লৈছে আৰু সেই বৰফ বিলাক গলিবলৈ কলৈকে যাব সাগৰলৈকে যাব আৰু সাগৰ পৃষ্ঠৰ কি হৈছে উচ্চতা বৃদ্ধি হৈছে আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে সাগৰ উপকূল অঞ্চলৰ বিভিন্ন অঞ্চল কি হ'ব পানীত ডুব যাব আৰু গতিকে আমি গম পালোনে যে দুয়োটাৰে কি আছে আন্তঃ সম্পৰ্ক আছে আকৌ স্থলমণ্ডলত থকা গছ-গছনিসমূহ যধে মধে কটাৰ ফলত অত্যাধিক মাত্ৰাত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে আকৌ গোলকীয় উত্তাপ বৃদ্ধি কি যদিও বায়ুমণ্ডলৰ কাৰ্য কিন্তু তাৰ কাৰণটো ক'ত নিহিত হৈছে তাৰ কাৰণটো নিহিত হৈছে আমাৰ স্থলমণ্ডলত আমি স্থলমণ্ডলত জীৱবিলাকে কি কৰিছো আমি বিভিন্ন ধৰণৰ যান-বাহন ব্যৱহাৰ কৰিছো জীৱাশ্ম ইন্ধনবিলাক ব্যৱহাৰ কৰিছো আৰু সেই জীৱাশ্ম ইন্ধন জ্বলনৰ ফলত কি হৈছে যিবিলাক গেছৰ সৃষ্টি হৈছে সেই গেছবিলাকে বিশেষকৈ কাৰ্বন ডাই অক্সাইডে কি কৰিছে আমাৰ পৃথিৱীৰ বায়ুবিলাক গৰম কৰিছে তাৰ ফলত আকৌ আমাৰ বায়ু শোধন কৰে কিহে বেছিকৈ গছ-গছনিয়ে কৰে আৰু গছ-গছনিবিলাক আমি আমাৰ নিজৰ স্বাৰ্থত কাটিবলৈ আৰম্ভ কৰিছো আৰু গছ-গছনিবিলাক কাটাৰ ফলত কি হৈছে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো আৰু বেছি হৈ গৈছে আৰু তাৰ ফলত গোলকীয় উত্তাপ আৰু বৃদ্ধি হৈছে যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত
থকা জীৱসমূহৰ ক্ষতি কৰা নাই, ই জলমণ্ডলৰ জীৱসমূহৰো ক্ষতি সাধন কৰিছে। এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজত ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল। বুজি পালানে? তো আমি এই উদাহৰণত জেগা তোমালোকে যে আন উদাহৰণ দি পেলাইও বুজাই দিব পাৰা যে প্ৰতিটো মণ্ডলৰ ইটো সিটোৰ ওপৰত কি নিৰ্ভৰশীল আৰু গোটেইকেইটাৰে আন্তঃ সম্পৰ্ক আছে। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ কি আমি চাওঁ। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ'ল মাটি, পানী, জলবায়ু, উদ্ভিদ, প্ৰাণী, অক্ষৰেখা, দ্ৰাঘিমা ৰেখা, জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়াত, পৰিবহন, অন্যান্য উন্নয়ন ইত্যাদি। এতিয়া এই গোটেইবিলাক যে পৰিৱেশ বুলি কোৱাৰ লগে লগে কোনবিলাক বস্তু সোমাই থাকে আৰু সেই বস্তুবিলাক পৰিৱেশৰ অন্তৰ্গত কাৰকবিলাকে কি কৰিব পাৰে, আকৌ পৰিৱেশ পৰিৱৰ্তন সাধন কৰিব পাৰে। এতিয়া মাটিৰ গুণাগুণ সলনি হোৱাৰ লগে লগে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা নাইকিয়া হ'ব। পানী নহ'লে জীৱ জীয়াই থাকিব পাৰিব জানো? আৰু পানী যদি প্ৰদূষিত হয় তেতিয়াহ'লে পৰিৱেশৰ কি হ'ব? পৰিৱেশ সলনি হ'ব। জলবায়ু, মাটি আৰু পানীৰ লগত আমাৰ জলবায়ু জড়িত। উদ্ভিদ আৰু এই গোটেইকেইটা মাটি, পানী আৰু জলবায়ুৰ লগত ওপৰত নিৰ্ভৰ কৰি থাকে উদ্ভিদে কৰে, প্ৰাণীয়ে কৰে। আকৌ অক্ষৰেখাৰ বিস্তৃতি, ঠাইৰ অৱস্থান, দ্ৰাঘিমা ৰেখা, জনসংখ্যা বৃদ্ধি, দিনে দিনে হৈ অহা জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, যাতায়াত ব্যৱস্থা, পৰিবহন ব্যৱস্থা, অন্যান্য উন্নয়ন ইত্যাদি। আৰু অন্যান্য উন্নয়ন মানে আমাৰ বিভিন্ন ধৰণৰ কি হৈছে যে আমাৰ যে কাৰিকৰী দিশত হৈ থকা উন্নয়নবিলাকে, এই গোটেই উন্নয়নবিলাকে হৈছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰক। এই কাৰ্যকলাপসমূহ চাৰিওটা মণ্ডলতে গভীৰভাৱে কুপ্ৰভাৱ পেলাইছে। পাৰ্বত্য অঞ্চলৰ পৰা মৰুভূমি অঞ্চললৈকে হোৱা জনসংখ্যা তথা মানৱ কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ ফলত এইবোৰ অঞ্চলৰ পৰিৱেশৰ দ্ৰুতভাৱে পৰিৱৰ্তন ঘটিছে। গতিকে আমি যদি পাৰ্বত্য অঞ্চলতে চাওঁ বা মৰুভূমি অঞ্চলত যাওঁ, চবতে কি আছে? মানুহৰ কাৰ্যকলাপ আছে আৰু মানুহৰ কাৰ্যকলাপে আমাৰ পৰিৱেশত, গতিকে মূল কাৰকটো কিন্তু মানুহ। আৰু এই গোটেই মানুহৰ কাৰ্যকলাপ আৰু বাকী গোটেইবিলাকৰ আন্তঃ নিৰ্ভৰশীলতাই কি কৰিছে? আমাৰ পৰিৱেশ সলনি কৰিছে। গতিকে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবিলাক এইবিলাকেই হ'ব। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। 9 নম্বৰ প্ৰশ্ন হৈছে পৰিৱেশৰ সমস্যা কি কি? পৰিৱেশৰ সমস্যা বুলি কোৱাৰ লগে লগে কি হ'ব? যিবিলাক কাৰকে প্ৰভাৱ কৰা, আমি কাৰকবিলাক পালো ন, সেই কাৰকবিলাকৰ প্ৰভাৱৰ পৰা যি সমস্যা সৃষ্টি হৈছে সেই সমস্যাবিলাক ক'ব লাগিব। গতিকে সমস্যাবিলাক কি কি তোমালোকৰ মনত পৰিছে চাগে? যে আমি প্ৰথমতে দেখিম যে পৃথিৱীত আগতে কোনো ধৰণৰ পাৰিপাৰ্শ্বিক সমস্যা নাছিল, কাৰণ কি আছিলে? পৃথিৱীখনত ভাৰসাম্যতা আছিলে। ইয়াৰ মূলতে আছিল পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা। প্ৰাচীন কালত কি আছিল? মানুহৰ জনসংখ্যা ইমান বেছি নাছিল, মানুহ ইমান বেছি কি হোৱা নাছিল, বৈজ্ঞানিকভাৱে বা কাৰিকৰীভাৱে ইমান দক্ষ হোৱা নাছিলে। গতিকে তাৰ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদবিলাক আৰু মানৱ সৃষ্ট সম্পদবিলাকৰ মাজত এটা কি আছিলে? এটা বেলেঞ্চ আছিলে। আৰু সেই বেলেঞ্চটো, ভাৰসাম্যতাটো যেতিয়া লাহে লাহে নাইকিয়া হৈ আহিবলৈ ধৰিলে আৰু তেতিয়াই আমাৰ পৰিৱেশৰ সমস্যাবিলাকৰ সৃষ্টি হ'ল। দিনে দিনে বাঢ়ি অহা দ্ৰুত জনসংখ্যা, নগৰীকৰণ, সম্প্ৰসাৰণ, ঔদ্যোগিকৰণ, নিৰ্বননীকৰণ, জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ, জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিঘ্নিত হৈ পৰিছে। এতিয়া কি হৈছে যে জনসংখ্যা বাঢ়িছে, চবকে ডাঙৰ কাৰক বাৰ কৈছে যে আমাৰ পৰিৱেশৰ সমস্যাৰ মূল কাৰণে কিন্তু আমি মানুহ। জনসংখ্যা অত্যাধিক হাৰত বৃদ্ধি হৈছে। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে? নগৰীকৰণ বাঢ়িছে। নগৰবিলাক মানুহবিলাকে কাম কৰিবলৈ নতুন নতুন ইণ্ডাষ্ট্ৰী স্থাপন কৰিছে। নতুন নতুন ইণ্ডাষ্ট্ৰী স্থাপন কৰি তালৈকে মানুহবিলাক কি হৈছে? যাবলৈ গৈছে। খেতি পথাৰ কমি আহিছে, কিন্তু উদ্যোগ বেছি হৈছে। লগে লগে কি হৈছে? আমাৰ নগৰীকৰণ সম্প্ৰসাৰণ হৈছে। নতুন নতুন এলেকালৈকে উদ্যোগ স্থাপন হৈছে। নতুন নতুন এৰিয়াবিলাক কি হৈ পৰিছে? আকৌ নগৰ হৈ পৰিছে। যিমানে নগৰ বাঢ়িছে, যিমানে উদ্যোগ বাঢ়িছে, সিমানে
বন জংঘল কাটা গৈছে বন জংঘল কাটা জলকে কি আছে নিৰ্বননীকৰণ হৈছে উদ্যোগ বিলাকত হওক যান বাহনত হওক আমি যথেষ্ট পৰিমাণে কি কৰিছো জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিছো আগৰ জীৱাশ্ম ইন্ধন কি জানা নহয় তোমানে কি যে আমাৰ কয়লা পেট্ৰলিয়াম খাৰুৱা তেল হেবিলাক আমি ব্যৱহাৰ কৰাৰ লগে লগে কি হৈছে তাৰ পৰা যথেষ্ট পৰিমাণৰ কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইডৰ সৃষ্টি হৈছে হেও আমাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে মানুহ যিমানে থাকিবলৈ লব হিমানে কি হ'ব জলাশয় বিলাক সংকুচিত হৈছে জলাশয় বিলাকত পাৰত মানুহে ঘৰ বনাবলৈ লৈছে উদ্যোগ স্থাপন কৰিবলৈ লৈছে ফলত জলাশয় বিলাক সংকুচিত হৈছে আৰু এই গুটি বিলাক সমস্যায়ে একেলগে আমাৰ পৃথিৱীৰ পৰিৱেশটো হলনি কৰি আনিছে আৰু পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ যিটো ভাৰসাম্যতা সেইটো নাইকিয়া কৰি আনিছে ইয়াৰ ফলত প্ৰদূষণ হৈছে মৰুকৰণ হৈছে গোলকীয় উত্তাপ বৃদ্ধি পাইছে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে আৰু লগতে বহুতো সমস্যাৰ উদ্ভৱ হৈছে পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পাৰিৱেশিক সমস্যা বুলি কোৱা হয় কেনেকে যে যেতিয়া পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্যতা নাইকিয়া হ'ল তেতিয়া কি হ'ল প্ৰদূষণ হ'ল মাটিবিলাক যেতিয়া বেছি হুকান হ'ল প্ৰদূষণৰ ফলত মাটিবিলাক বেছি হুকান হ'ল গছ-গছনি নগজা হ'ল তেতিয়া মৰুকৰণ হ'ল গছ-গছনি নগজা হ'লে গছ-গছনি অত্যাধিক হাৰত কাটি পেলোৱাৰ লগে লগে কাৰ্বন ডাই অক্সাইড বৃদ্ধি হ'ল আৰু লগে লগে গোলকীয় উত্তাপ বৃদ্ধি হ'ল গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কি হ'ল সাগৰৰ বা মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰিলে বৰফ গলাৰ লগে লগে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ল এই গোটেইবিলাক সমস্যা কাৰ কাৰণে সৃষ্টি হৈছে আমাৰ পৰিৱেশিক ভাৰসাম্যতা নাইকিয়া হোৱাৰ কাৰণে আৰু পৰিৱেশ ভাৰসাম্যতা নাইকিয়া কৰাৰ মূল হোতা কোন হ'ল মানুহ গতিকে আমি মানুহে আমাৰ নিজৰ কাৰ্যকলাপ যেতিয়ালৈকে সীমিত নকৰো যেতিয়ালৈকে আমি আমাক নিজকে কন্ট্ৰোল কৰিব নোৱাৰো তেতিয়ালৈকে কিন্তু আমাৰ পৰিৱেশৰ সমস্যা ভয়াৱহে হ'ব ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি ভাগত ভগাব পাৰি এই যে পৰিৱেশ সমস্যাবিলাক সেই পৰিৱেশ সমস্যাবিলাক ভৌগোলিক দিশৰ পৰা মানে কৈছে আঞ্চলিক ভিত্তিত আমি কেনেকৈ ভগাব পাৰো ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক তিনি ধৰণে ভাগ কৰিব পাৰি তোমাৰ কিতাপত দিয়া আছে স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা স্থানীয় সমস্যাৰ ভিতৰত কি পৰিব উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে কি বুলি কোৱা হৈছে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হৈছে যদি এটা সৰু সৰু এৰিয়াত সৰু সৰু এলেকাত যেতিয়া কি হ'ব পাৰিপাৰ্শ্বিক ভাৰসাম্যতা নাইকিয়া হ'ব তেতিয়া তাক কি বুলি কোৱা হ'ব স্থানীয় সমস্যা উদাহৰণস্বৰূপে আমি কি কৰিব পাৰো এটা নিৰ্দিষ্ট নদীয়ে কৰা নিৰ্দিষ্ট জায়গাত এটা নদীয়ে কৰা কি হ'ব ভূমিস্খলন বা গৰাখহনীয়া সেইটো কি হ'ব স্থানীয় সমস্যা আঞ্চলিক সমস্যা এটা বা ততোধিক ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হোৱা সমস্যা আঞ্চলিক পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যেটো কি হ'ব যে ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি কৰা বানপানী গোটেই অসমখনকে কি হিচাপে ধৰা আছে এটা অঞ্চল হিচাপে ধৰা আছে আৰু এই অঞ্চলটোত কি কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ বানপানী এটা আঞ্চলিক সমস্যা হৈ পৰিছে আৰু গোলকীয় সমস্যা সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰক গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যেহেতু গোলকীয় সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহ সমাধানৰ অৰ্থে আন্তৰ্জাতিক প্ৰচেষ্টাৰ প্ৰয়োজন এতিয়া গোলকীয় সমস্যা বুলি কোৱাৰ লগে লগে আমি কি পাম গোলকীয় সমস্যাবিলাকত আমি কি লিখিব লাগিব যে গোলকীয় উষ্ণতা বৃদ্ধি গ্ৰীণ হাউচ গেছ এমিশন বা আমাৰ সেউজ গৃহ গেছবিলাক কি কৰা বৃদ্ধিত ৰোধ কৰা এনেকুৱা ধৰণৰ সমস্যাবিলাক আমি লিখিব লাগিব পৰিৱেশৰ স্থানীয় সমস্যা কি 11 নম্বৰ প্ৰশ্ন আমাক দিছে পৰিৱেশৰ স্থানীয় সমস্যা কি তা পৰিৱেশৰ স্থানীয় সমস্যা বুলি কওঁতে আমি উদাহৰণ দিয়ে আকৌ আমি লিখিম পৰিৱেশৰ স্থানীয় সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যে এটা নিৰ্দিষ্ট এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক কাৰকবিলাকক পৰিৱেশিক কাৰকবিলাকক কি বুলি কোৱা হৈছে স্থানীয় সমস্যা বুলি কোৱা হৈছে যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি বা পানী প্ৰদূষণ যেনে কোনো এঠাইত
নয়ে সৃষ্টি কৰা খহনীয়া সমস্যা এইবিলাক কি হ'ব সেই উদ্যোগটো যেতিয়া স্থাপন হ'ব সেই পাৰ্টিকুলাৰ জায়গাটো নিৰ্দিষ্ট জায়গাটোহে কি হ'ব তাত প্ৰভাৱিত হ'ব তাৰ মাটি পানী নষ্ট হ'ব সেই অঞ্চলৰ বায়ু নষ্ট হ'ব সেই বায়ুটো কিন্তু সীমিত নহয় তথাপি সীমিত পৰিমাণৰহে হ'ব গতিকে হেতু কি হয় হেতু হৈছে স্থানীয় সমস্যা তেনেকে যিকোনো এটা ঠাইত নয়ে কৰা গৰাখহনীয়া হেতু এটা স্থানীয় সমস্যা পৰিবেশৰ আঞ্চলিক সমস্যা দুটা উদাহৰণ একদম সিম্পল ন পৰিবেশৰ আঞ্চলিক সমস্যা তোমালোকে মনত ৰাখিলেই হ'ল যে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা আৰু কোনো এখন নগৰ বা চহৰ অঞ্চলৰ পৰা নিৰ্গত দূষিত পদাৰ্থৰ ফলত সৃষ্টি হোৱা পানী প্ৰদূষণ যেনেকে যমুনা নদী কি হৈছে দিল্লী চহৰখনৰ পৰা নিষ্কাশিত যিমান বৰ্জ্য পদাৰ্থ আছে গোটেইবিলাক আহি পেলাই যমুনা নদীত পৰে আৰু যমুনা নদীটো একেবাৰে প্ৰদূষিত কৰি পেলাইছে গতিকে যমুনা নদীৰ এই প্ৰদূষণটো সেই অঞ্চলৰ দিল্লী অঞ্চলৰ কি এটা সমস্যা কোনবোৰ সমস্যা গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় কোনবোৰ সমস্যা গোলকীয় পৰিৱেশীয় সমস্যা বুলি কোৱা হয় আমি গমেই পালো যে গ্লোবেল ওয়াৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধিটো এটা গোলকীয় সমস্যা আমি কেনেকৈ দেখিম যে সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পৰিৱেশিক সমস্যাবোৰকে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় আমি যে আগৰ প্ৰশ্নটো লিখিছো তাৰমানে প্ৰশ্নবিলাক আমি যে কিতাপখন ভালকে পাঠটো যদি ভালকে পঢ়ো প্ৰতিটো প্ৰশ্নই কি হয় এটা আনটোৰ পৰাই লিখিব পাৰি খালি আমি পাঠটো আমাৰ কি হ'ব লাগিব আমি সৰসৰীয়াকৈ পঢ়িব লাগিব যিহেতু গোলকীয় সমস্যা সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধানৰ অৰ্থে আন্তৰ্জাতিক প্ৰচেষ্টাৰ প্ৰয়োজন হয় গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণ এচিড বৰষুণ পানী প্ৰদূষণৰ ফলত বিলুপ্ত হোৱা কিছুমান জলজ প্ৰাণী উদ্ভিদ আদি এইবিলাক কি হয় গোলকীয় সমস্যা সমগ্ৰ বিশ্ব গতিকে গম পালানে যে গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণ এচিড বৰষুণ পানী প্ৰদূষণ বিলুপ্ত হোৱা কিছুমান জলজ প্ৰাণী উদ্ভিদ আদি এইবিলাক গোটেইবিলাক কি হয় গোলকীয় সমস্যা কাৰণ গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে কি হ'ব আমাৰ গোটেই পৃথিৱীৰ উত্তাপ বাঢ়ি আহিছে উত্তাপ বাঢ়ি হ'লে কিছুমান জীৱ জীয়াই থাকিব কিছুমান উদ্ভিদ জীয়াই থাকিব নোৱাৰা হৈ পৰিছে মাটি লাহে লাহে শুকান হ'বলৈ ধৰিছে তাৰ ফলত মৰুকৰণ বৃদ্ধি হৈছে যেতিয়া আমাৰ বায়ুমণ্ডলত অত্যাধিক হাৰত সালফিউৰিক এচিড ব্লক হয় তেতিয়া কি হয় তাত এচিড বৰষুণ হয় আৰু এচিড বৰষুণ যিকোনো জায়গাত হ'ব পাৰে আৰু সেই এচিড বৰষুণে সেই গোটেই জায়গাখিনিৰ বায়ু পানী আৰু মাটি ধ্বংস কৰি পেলায় পানী প্ৰদূষণৰ ফলত প্ৰদূষিত পানীবিলাক যেনে যমুনা নদীৰ পানী গংগা নদীৰ পানী যে প্ৰদূষিত হয় প্ৰদূষিত পানীবিলাক ক'ত যাব সাগৰলৈ যাব আৰু সাগৰত গৈ পেলাই পৰাৰ পিছত সেই সাগৰত থকা জলজ উদ্ভিদ জলজ প্ৰাণীবিলাকক কি কৰিব মৃত্যুমুখত পেলাব আৰু প্ৰায় বহুত প্ৰাণী কি হৈ গৈছে বিলুপ্ত হ'ব ধৰিছে আমাৰ প্ৰদূষণৰ ফলত গতিকে গম পালা নহয় গোলকীয় সমস্যাবিলাক কি আজিলৈ ইয়াতে সামৰিছো আৰু বাকী প্ৰশ্নখিনিলৈ মই আকৌ আহিম ধন্যবাদ